নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। অপৰীক্ষিত ছফ্টৱেৰৰ জৰিয়তে কোটি কোটি ভোটাৰক সন্দেহজনক হিচাপে চিহ্নিত কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। এটা প্ৰশ্ন উত্থাপন হৈছে যে ভাৰতীয় নিৰ্বাচন আয়োগৰ সন্দেহজনক ছফ্টৱেৰে পশ্চিমবংগ আৰু মধ্যপ্ৰদেশত 3,66,00,000 ভোটাৰক সন্দেহজনক আখ্যা কেনেকৈ দিলে। ভাৰতৰ নিৰ্বাচন আয়োগে কোনো লিখিত নিৰ্দেশনা মানদণ্ড বা পৰীক্ষিত প্ৰটোকল নথকাকৈ এটা সন্দেহজনক আৰু অপৰীক্ষিত ছফ্টৱেৰ ব্যৱহাৰ কৰি পশ্চিমবংগ আৰু মধ্যপ্ৰদেশত মুঠ 3,66,00,000 ভোটাৰক সন্দেহজনক হিচাপে চিহ্নিত কৰিছে। এই ছফ্টৱেৰটো প্ৰায় 20 বছৰ পুৰণি ভোটাৰ তালিকাৰ খৰতকীয়াকৈ কৰা ডিজিটাইজেশ্যনৰ আৰু গুণগত মান কেতিয়াও পৰ্যাপ্তভাৱে পৰীক্ষা কৰা হোৱা নাছিল। এই ছফ্টৱেৰ তথা এলগৰিদমে চিনাক্ত কৰা তথাকথিত যুক্তিসংগত অৱগতিৰ ভিন্নতাৰ বাবে লাখ লাখ ভোটাৰৰ ভোটাধিকাৰ বিপন্ন হৈ পৰিছিল যদিও কৰ্তৃপক্ষক এই পৰিসৰৰ সমাধান কেনেকৈ কৰিব লাগিব অথবা কিমান প্ৰমাণ যথেষ্ট হ'ব সেই বিষয়ে স্পষ্টকৈ জনোৱা হোৱা নাছিল, যাৰ ফলত পশ্চিমবংগত প্ৰায় 17% আৰু মধ্যপ্ৰদেশত প্ৰায় 41% ভোটাৰৰ ভোটাধিকাৰ বিপদত পৰে। কিন্তু এনে সন্দেহ নিষ্পত্তি কৰিবলৈ ভোটাৰ বা তলৰ স্তৰৰ নিৰ্বাচনী বিষয়াসকলক কি ধৰণৰ প্ৰমাণ দিব লাগিব সেই বিষয়ে নিৰ্বাচন আয়োগে কোনো স্পষ্ট লিখিত নিৰ্দেশনা নিদিলে। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যিসকল ভোটাৰক সন্দেহজনক হিচাপে চিহ্নিত কৰা হ'ল তেওঁলোকৰ ক্ষেত্ৰত কোনটো প্ৰমাণ যথেষ্ট হ'ব, কেনেকৈ শুনানি হ'ব বা কিমান সময়ৰ ভিতৰত গোচৰবোৰ সমাধান কৰা হ'ব, এই সকলো বিষয়ত নিৰ্বাচন আয়োগে কোনো লিখিত গাইডলাইন নিদিলে, যাৰ ফলত বুথ লেভেল অফিচাৰ অৰ্থাৎ BLO আৰু জিলা পৰ্যায়ৰ নিৰ্বাচনী বিষয়াসকলক নিজৰ বিবেচনাৰ ওপৰতেই কোটি কোটি গোচৰ চম্ভালিবলৈ এৰি দিয়া হয়। এতিয়া বৰ্তমান অভিযোগ উঠিছে যে প্ৰক্ৰিয়াটো চলি থকাৰ সময়তে ছফ্টৱেৰত বাৰে বাৰে সালসলনি কৰা হৈছিল। ইয়াৰ ফলত সময়ৰ লগে লগে সন্দেহজনক ভোটাৰৰ সংখ্যাও কমি আহিছিল যদিও কিমানটা কেছ কেনেকৈ সমাধান হ'ল তাৰ কোনো স্বচ্ছ তথ্য বা প্ৰতিবেদন প্ৰকাশ কৰা নহ'ল। বিশেষজ্ঞ আৰু নাগৰিক অধিকাৰ কৰ্মীসকলৰ মতে এই ঘটনা ভাৰতত প্ৰথমবাৰৰ বাবে দেখা গ'ল, য'ত কোনো স্পষ্ট SOP নথকাকৈ কেৱল কম্পিউটাৰ এলগৰিদমৰ ওপৰত ভৰ দি কোটি কোটি ভোটাৰৰ অধিকাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। এই নিৰ্বাচনী ব্যৱস্থাৰ স্বচ্ছতা, জবাবদিহি আৰু নাগৰিক অধিকাৰৰ সুৰক্ষাক লৈ গভীৰ চিন্তাৰ কাৰণ হৈ উঠিছে। দ্য ৰিপৰ্টাৰ্ছ কালেক্টিভে ডিচেম্বৰ মাহত প্ৰথমাৰ্ধত প্ৰস্তুত কৰা পশ্চিমবংগ আৰু মধ্যপ্ৰদেশৰ সন্দেহজনক ভোটাৰ সাৰাংশ তালিকা লাভ কৰিছে। এই তথ্যসমূহ প্ৰথমবাৰৰ বাবে ৰাজহুৱা হৈছে, কিন্তু SIR চলি থকা 12খন ৰাজ্যৰ সকলো তথ্য ECIয়ে জনসাধাৰণৰ দৃষ্টিৰ পৰা বৰ্তমানো গোপন কৰি ৰাখিছে। উল্লেখ কৰা প্ৰয়োজন যে এই ছফ্টৱেৰৰ মূল আধাৰ আছিল প্ৰায় 20 বছৰৰ পুৰণি ভোটাৰ তালিকাৰ ডিজিটাইজেশ্যন। 12খন ৰাজ্যত এই কাম খুব কম সময়তে সম্পন্ন কৰা হৈছিল, কিন্তু এই ডিজিটাইজেশ্যনৰ গুণগত মান কম্পিউটাৰে এই তথ্য ঠিকমতে পঢ়িব পাৰিছে নে নাই এইটো ৰাজ্যভেদে কিন্তু পৰীক্ষা কৰা হোৱা নাছিল। ফলত বহু ক্ষেত্ৰত ভোটাৰসকল ভুলকৈ সন্দেহজনক হিচাপে চিহ্নিত হোৱাৰো সম্ভাৱনাৰ সৃষ্টি হোৱা বুলি ৰাজ্যিক পৰ্যায়ৰ এজন জ্যেষ্ঠ ECI বিষয়া দ্য ৰিপৰ্টাৰ্ছ কালেক্টিভক জনায়। বাতৰিত প্ৰকাশ পোৱা অনুসৰি পশ্চিমবংগত ডিচেম্বৰ মাহৰ মাজভাগত 1,31,00,000 ভোটাৰ সন্দেহজনক আছিল, কিন্তু 2 জানুৱাৰীত এই সংখ্যা 95 লাখলৈ নামি আহে বুলি দ্য হিন্দুৱে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ সূত্ৰত উদ্ধৃত কৰি প্ৰকাশ কৰে। তথাপিও 34 লাখ ভোটাৰৰ ক্ষেত্ৰত সন্দেহ কেনেকৈ সমাধান হ'ল এই বিষয়ে কিন্তু কোনো ব্যাখ্যা দিয়া নহ'ল। ইতিহাসত প্ৰথমবাৰৰ বাবে এনে ঘটনা সংঘটিত হৈছে য'ত নিৰ্বাচন আয়োগে কোনো মাটিৰ পৰীক্ষা বা স্পষ্ট প্ৰটোকল নথকাকৈ অস্বচ্ছ এলগৰিদমৰ জৰিয়তে কোটি কোটি বিদ্যমান ভোটাৰৰ অধিকাৰ সন্দেহৰ মুখত পেলাইছে। এতিয়ালৈকে এই ব্যৰ্থ প্ৰচেষ্টাৰ সৈতে জড়িত কোনো নথি, প্ৰটোকল, তথ্য বা আদেশ ECIয়ে ৰাজহুৱা কৰা নাই। 2025 চনৰ জুন মাহত SIR ঘোষণা কৰাৰ পিছৰে পৰা ECIয়ে নিয়ম বাৰে বাৰে সলনি কৰি আহিছে। দ্বিতীয় পৰ্যায়ত মেপিং নামৰ এক নতুন প্ৰক্ৰিয়া আৰম্ভ কৰা হয়, য'ত ভোটাৰে নিজৰ বা আত্মীয়ৰ নাম 2003 চনৰ ভোটাৰ তালিকাত দেখুৱাব পাৰিলে নথি-পত্ৰ নিদিয়াকৈ ভোটাৰ তালিকাত থাকিব পাৰিছিল। এই প্ৰক্ৰিয়াত অসামঞ্জস্য থাকিলে ভোটাৰক আনমেপ বুলি চিহ্নিত কৰা হৈছিল। পিছত এই মেপিং ছফ্টৱেৰে কেতবোৰ লজিকেল ডিছক্ৰিমেঞ্চি চিহ্নিত কৰিছিল, যেনে এজন পূৰ্বপুৰুষৰ সৈতে 6জনতকৈ অধিক ভোটাৰ সংযোগ, ভোটাৰ আৰু পিতৃ-মাতৃৰ বয়সৰ ব্যৱধান 15ৰ পৰা 45 বছৰৰ বাহিৰত, ককা আইতাৰ বয়স ভোটাৰৰ পৰা 40 বছৰতকৈ কম, নামৰ অমিল,
নাম আৰু লিংগৰ অমিল ইত্যাদি বিহাৰৰ এছাৰ সময়ত ECIয়ে এই ধৰণৰ এলগৰিদমক অবিশ্বাস্য বুলি কৈ সুপ্ৰিম কোৰ্টত ত্যাগ কৰিছিল কিন্তু তাৰ পিছতেই পশ্চিমবংগৰ পৰা আৰম্ভ কৰি দ্বিতীয় পৰ্যায়ত পুনৰ এই নীতিকে গ্ৰহণ কৰে 2025 চনৰ 27 অক্টোবৰ তাৰিখৰ নিৰ্দেশনাৰে ECIয়ে নিৰ্বাচনী পঞ্জীয়ন বিষয়াসকলক যিকোনো ভোটাৰক নিজ ইচ্ছামতে তলব কৰাৰ ক্ষমতাও দিছিল পশ্চিমবংগত 95 লাখ সন্দেহজনকৰ ভিতৰত কেৱল 24 লাখ ভোটাৰলৈ তলব জাননী পঠোৱা হ'ব বুলিও সংবাদ মাধ্যমত লিক কৰা হৈছে কিন্তু কোনটো মাপকাঠিৰ ভিত্তিত এই নিৰ্বাচন কৰা হৈছে এই বিষয়ে ECIয়ে কিন্তু কোনো উত্তৰেই নিদিলে এতিয়া সেইবাবে এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে নিৰ্বাচন আয়োগে এই অপৰীক্ষিত প্ৰক্ৰিয়াৰ বাবে কিমানটা দায়িত্ব ল'ব আৰু ভোটাৰৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰিব ভাৰতীয় নিৰ্বাচন আয়োগে আৰু ইয়াৰ লগে লগে মই বাতৰিৰ পৰা বিদায় লৈছোঁ চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ